ইফালে ৰাজ্যসভা নিৰ্বাচন সন্দৰ্ভত শিৱসাগৰৰ বিধায়ক অখিল গগৈ মন্তব্য। এবাৰ ৰাজ্যসভা নিৰ্বাচনত আমাৰ দলৰ 3গৰাকী বিধায়কে ভোট দিব পাৰিব। 3গৰাকী বিধায়কে ভোট দিলে স্বাভাৱিকতেই আমাৰ স্থিতি সবল হ'ব বুলি মন্তব্য অখিল গগৈ। আপোনালোকে দেখিছে না আমি ৰাজ্যসভাত 3জনে ভোট দিব পাৰিম বুলি। এতিয়াতো ৰাজ্যসভা নিৰ্বাচনত আমি এটা ডাঙৰ প্লেয়াৰ। ৰাজ্যসভা নিৰ্বাচনত আমি এটা ডাঙৰ প্লেয়াৰ। চক বিধায়ক এজনক এক্সপেল কৰিবৰ কাৰণে প্ৰচেছ আছে। প্ৰথমতে এখেতসকললৈ জাননী দিব, এখেতসকলৰ লগত হিয়াৰিং ল'ব, এখেতসকলে যুক্তি দিব। সেইটো কৰে মানে এইবাৰ বিধানসভা শেষ হৈ যাব। গতিকে আমি একদম 100% আমি ভোট দিবলৈ পামেই 3জনে। কোনটো আইন অনুসৰিহে বস্তুটো হ'ব। আগতে যদি তেওঁলোকে ছাছপেণ্ড কৰা মানুহ এজনকো যদি হেৰিয়ে খেদি দিয়া নাই স্পীকাৰে, এতিয়া আমাৰ দললৈ আহিলে বুলিয়েই লগে লগে খেদি দিব পাৰিব নেকি? তাৰ কাৰণেতো এটা প্ৰচেছ আছে ন। অকল ৰাইজৰ দললৈ আহিলে খেদি দিব নোৱাৰে নহয়। আগতে যেতিয়া এনে বহি আছিলে বা যিবিলাক মানুহ বিজেপিলৈ গৈছিলে খেদিলে নেকি কাৰোবাক? কাকতো খেদিব নোৱাৰিলে। যদি তেতিয়া খেদিব নোৱাৰিলে এতিয়া আমাৰ দললৈ আহিলে, ৰাইজৰ দললৈ আহিলে লগে লগে খেদিব নোৱাৰে নহয়। সেইকাৰণে আপোনালোকে খাটাং থাকক। মই আপোনালোকক ক্লিয়াৰলি এটা কথা কৈ দিছোঁ, চেয়াৰমান আলী আৰু মণ্ডল দা এই দুইজনে আব্দুৰ ৰছিদ মণ্ডল আৰু চেয়াৰমান আলী দুইজনে আকৌ 2026 চনৰ বিধানসভাত আহিব। বিধানসভাত আমাৰ কেণ্ডিডেট নাথাকে, কিন্তু আমি 3জনে ভোট দিম। যিহেতু 3জনে ভোট দিম, ডেফিনেটলি আমাৰ এটা চে থাকিব। আমি কংগ্ৰেছক যেতিয়া 3জনে ভোট দিম, আশা কৰিম দিয়ক, তেওঁলোকে বিৰোধী গোটেইবিলাকে লগ লাগি দিয়ক এজন কেণ্ডিডেট। আমি 3জনে দিব পাৰিম। কিমান মজা লাগিব। যোৱাবাৰ এজনহে দি আছিলোঁ।